লতাশিল খেলপথাৰত 40 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট 14 অনূৰ্ধ্ব ক্ৰিকেটাৰৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন চেম্পিয়ন অংকুৰজ্যোতি ক্ৰিকেট একাডেমী এই দল যোৱা 28 নৱেম্বৰৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত দ্বিতীয় ৰতনলালজী চাৰফ সোঁৱৰণী 14 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ শুক্ৰবাৰে সফল সামৰণি পৰিল। অংকুৰজ্যোতি ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই 40 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিলে মুঠ 12টাকৈ ক্ৰিকেট দলে। নৈশলোকত অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল অংকুৰজ্যোতি ক্ৰিকেট একাডেমী এ দল আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। প্ৰথমে বেটিং কৰি 37.4 অভাৰত 10টা উইকেট হেৰুৱাই অংকুৰজ্যোতিয়ে সংগ্ৰহ কৰে মুঠ 161 ৰান। প্ৰত্যুত্তৰত 28.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 103 ৰান সংগ্ৰহ কৰি ক্ষান্ত থাকিল চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। ফলত 58 ৰানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে অংকুৰজ্যোতি ক্ৰিকেট ক্লাব এই দলে। চেম্পিয়ন হোৱাৰ সুবাদত অংকুৰজ্যোতিয়ে ট্ৰফিসহ লাভ কৰে 20,000 টকাৰ ধনৰাশি, আনহাতে ট্ৰফিসহ 15,000 টকাৰ ধনৰাশি লাভ কৰিলে ৰানাৰ্ছ আপ দল চিটি ক্ৰিকেট কোচিং চেণ্টাৰে। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক সম্পাদক ৰাজু কলিতাই। 28 নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজি 13 ডিচেম্বৰত আমাৰ খেলাখনৰ সামৰণি পৰিল আৰু মোৰ এটাই উদ্দেশ্য আছিলে যে আমাৰ অসমৰ বাঢ়ি অহা ডাঙৰ হৈ অহা হেৰিখিনিক আমি যাতে প্লেটফৰ্ম এটা দিব পাৰোঁ। মই লাষ্ট 3 বছৰৰ পৰা টুৰ্ণামেণ্টখন আগুৱাই লৈ যাই আছোঁ আৰু ইয়াৰ আগতো যাতে মই ইয়াত কৰি ডাঙৰ কৰিব পাৰোঁ, গোটেই অসমৰ আৰু অল অভাৰ ইণ্ডিয়াৰ পৰা 6টা টীম যাতে মাতিব পাৰোঁ, সেইখিনি আমাক স্পনচাৰৰ পিনৰ পৰা সহায় কৰিব বুলি কৈছে। আৰু টেলেণ্ট আমাৰ ইয়াৰে পৰা এইখন টুৰ্ণামেণ্টত প্ৰত্যেক বছৰ 5টা 6টা 7টা চেঞ্চুৰী হয়ে। এইবাৰ এটা দুখ হৈছে, ভাল লাগিছে দুখ হোৱাৰ কাৰণে, আৰু 5টা উইকেটো আপোনাৰ বহুতকেইটা হৈছে আৰু আমাৰ ফিল্ডৰ লাইটৰ কণ্ডিশ্যনটো বহুত ভাল আছিলে, ঠিক আছে। তো এই খেলাখন বহুত ভাল হৈছে। লাষ্ট ছেমিফাইনেলখন আৰু আজিৰ ফাইনেলখন চাবলগা খেলা আছিলে। 12টা দলে পাৰ্টিচিপেট কৰিছিলে। ফাইনেল অংকুৰজ্যোতি ক্লাবৰ এই টীম আৰু আপোনাৰ চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। উইনিং টীমত 20,000 প্ৰাইজ মানি দিছিলোঁ আৰু ৰানাৰ্ছ আপ টীমক 15,000 প্ৰাইজ মানি দিলোঁ। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে অংকুৰজ্যোতি ক্ৰিকেট একাডেমী এই দলৰ খেলুৱৈ বিভান চৌধাৰীয়ে। সেইদৰে দ্য ইলাইটৰ খেলুৱৈ স্বৰ্ণৱ চিৰহিত গুৰুদাসে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট, অংকুৰজ্যোতিৰ খেলুৱৈ নীলৰ্ভ নিবিড় মেধিয়ে শ্ৰেষ্ঠ বেটাৰ আৰু শ্ৰেষ্ঠ ফিল্ডাৰ, চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈ বিদ্যানাভ দাসে শ্ৰেষ্ঠ বলাৰ, অংকুৰজ্যোতিৰ খেলুৱৈ প্ৰিয়জিৎ চৌধাৰীয়ে শ্ৰেষ্ঠ উইকেট কিপাৰৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল GSAৰ সহকাৰী সাধাৰণ সম্পাদক বাবলু চৌধাৰী, GSAৰ কাৰ্যবাহী সদস্য প্ৰমোদ ৰাজবংশী, BCCI কিউৰেটৰ মুকুট কলিতা, প্ৰশিক্ষক মীৰ মাজহাৰ হুছেইন, অসম স্কোৱাছ ৰেকেট সন্থাৰ সম্পাদক ৰাকেশ তিৱাৰী, ক্ৰীড়া সংগঠক হিৰণ্য দাস আৰু ৰতনলালজী চাৰফৰ পৰিয়ালবৰ্গ। এইটো বিৰাট ভাল লাগিছে, এইটো স্পনচাৰ কৰি এটা ইয়াং টেলেণ্ট, যি কয় অসমৰ ইয়াং টেলেণ্টেড ক্ৰিকেটাৰক আমি এটা এক্সপ'জাৰ দিছোঁ। আৰু এইটো বয়সৰ পৰা যদি 14 ইয়াৰ্ছৰ তলৰ পৰা যদি এটা টেলেণ্টটো এক্সপ'জ হয়, তেতিয়া হি কেন প্লে প্ৰপাৰলি। আগত যাইহে তাৰ নিজৰ টেলেণ্টটো ৰেকগনাইজ হ'ব আৰু সেয়ে আগত যাই ডেভেলপ হ'ব। আৰু এইটো আৰু মই কৈছিলোঁ কি এইটো এতিয়া আমি অসমলৈ সীমিত ৰাখিছোঁ, লেকিন নেক্সট ইয়েৰৰ পৰা আমি 6টা টীম যেনে তেনে বাহিৰৰ পৰা আনিম আৰু 6টা টীম আমি অসমৰ ৰাখিম। তেতিয়া এইটো মিক্স আপ হ'লে টেলেণ্টটো আৰু বাঢ়িব আৰু ইয়াতে গম পাব ইহঁতৰ কি শ্বৰ্ট কামিংছ আছে আৰু হাউ দে কেন ইম্প্ৰুভ। তেতিয়া এইটো টুৰ্ণামেণ্ট IPLও আপুনি ভাবিছে নেকি IPLও এনেকৈয়ে চালু হৈছে, সৰু লেভেলত চালু হৈ সেই টুৰ্ণামেণ্টটো হয়তো আমি বহুত আগলৈ লৈ যাব পাৰোঁ, সেইটো আমি আশা কৰিছোঁ। সদায় আছোঁ, সদায় থাকিব। আৰু এইটো মেইনলি দিছ ক্ৰেডিট গ'জ টু ৰাজু দা, অংকুৰজ্যোতি ক্লাব। হি ইজ দ্য পাৰ্চন আফটাৰ অল দিছ। আমিতো খালি এটা স্পনচাৰ কৰিছোঁ, বাকীখিনিতো তেখেতে এৰেঞ্জ কৰিছে, টীমো তেখেতে চিলেক্ট কৰিছে। আৰু আগত ইণ্ডিয়াৰ পৰাও যি টীম আনিব তেখেতেই আনিব লাগিব। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাৰ বাবে BCCIৰ কিউৰেটৰ মুকুট কলিতাই ধন্যবাদ জ্ঞাপন কৰিলে আয়োজক অংকুৰজ্যোতি ক্ৰিকেট ক্লাব আৰু পৃষ্ঠপোষক চাৰফজীৰ পৰিয়ালবৰ্গক। অৰ্গেনাইজ কৰা সকলকতো মোৰ আন্তৰিকতা সদায় আছে, কৰিব লাগে, কাৰণ অৰ্গেনাইজ নকৰিলে প্লেয়াৰে প্লেটফৰ্ম ক'ত পাব। আৰু সেইখিনি সময়তে যিসকল স্পনচাৰ আগবাঢ়ি আহে তেখেতসকলকো সদায় ধন্যবাদ মই যাচি আহিছোঁ। আৰু আমাকো বহুতসকল স্পনচাৰে হেল্প কৰিছে। আজি ৰাজুকো এইখন খেলাত আই থিংক দুটা বছৰ হ'ল, আশা কৰোঁ বছৰ চলি থাকক। কিন্তু এইটো এটা জইণ্ট এফৰ্ট থাকে অৰ্গেনাইজাৰৰ আৰু স্পনচাৰৰ।
তো এনেকুৱা এখন খেলা পাতিছে আণ্ডাৰ 14 লেভেলত লতাশিল ফিল্ডত এখন নাইটত সি ফাইনেলখন পাতিছে ছেমি ফাইনেলো নাইটত পাতিছে ইটছ এ গুড প্লেটফৰ্ম আৰু ৰিজাল্ট আমি দেখিছোঁ প্ৰায় ভালেখিনি 100s হৈছে 5টাকৈ 100 হৈছে 50s হৈছে সৰ্বমুঠ কিজানি টোটেল টুৰ্ণামেণ্টখন 5000ৰ ওপৰত ৰান হৈছে চ' প্লেয়াৰখিনিৰ কাৰণে খুব ধুনীয়া প্লেটফৰ্ম তেওঁলোকে যদি ইউটিলাইজ কৰিছে এনেকুৱা এখন প্লেটফৰ্মত খেলিবৰ কাৰণে তো 500 ৰানো হৈছে এখন মেচত সেইটো মই দেখিছোঁ চ' এনেকুৱা হ'ব লাগে আৰু সদায় এইটো এটা থাকিব যে যিসকল স্পন্সৰ আছে তেখেতসকল আগবাঢ়ি আহক অৰ্গেনাইজাৰবিলাক বহুত আছে আমাৰ ইয়াতে কিছুমান এতিয়া আগৰ পৰা কণ্টিনিউ কৰিব পৰা নাই কিছুমান স্পন্সৰৰ হেৰিত তো অৰ্গেনাইজসকলকো অনুৰোধ যাতে আগবাঢ়ি আহক খেল পাতক খেল পাতিলে প্লেয়াৰ ওলাব আমাৰ তো ধন্যবাদ অংকুজ্যোতি ক্লাবক আৰু সৌৰভজীৰ ফেমিলিক তেখেতসকলে আগবাঢ়ি আহি পেলাই খেলখন চলোৱাৰ কাৰণে ক্ৰিকেট অনুৰাগীৰ আশা অংকুৰজ্যোতি ক্ৰিকেট ক্লাবৰ এই প্ৰচেষ্টা হওক সুদূৰ প্ৰসাৰী এনে টুৰ্ণামেণ্টৰ আচলত ধৰি শুদ্ধ অনুৰ্ধৰ ক্ৰিকেটাৰসকল দীঘলীয়া ফৰ্মেটত হৈ উঠক দক্ষ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com